যিসকল ছাত্ৰ ছাত্ৰীয়ে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ অধীনত পঢ়িব বিচাৰিছে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে নতুন জাননী আহিছে। নৱেম্বৰ মাহৰ 25 তাৰিখে বুধবাৰে। এই নতুন জাননীত কি কৈছে এই ভিডিঅ'ত কম সময়ৰ ভিতৰতে জনাই দিয়া হ'ব। ভিডিঅ'টো স্কিপ নকৰিব। প্ৰথমত মই ভিজিট হ'ম অফিচিয়েল ৱেবছাইট। এইটো হ'ল শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সেছ অফিচিয়েল ৱেবছাইট, যাক আমি চমুকৈ চুজ বুলি জানো। নোটিফিকেশ্যন চোৱাৰ আগতে ইম্পৰ্টেণ্ট কথা এটা জানি লওক। এতিয়া বৰ্তমান বিএছচি নাৰ্ছিং আৰু ডি ফাৰ্ম কোৰ্চৰ ফৰ্ম ফিলআপ চলি আছে। জিএনএম নাৰ্ছিঙৰ ফৰ্ম অহা নাই। অনলি বিএছচি নাৰ্ছিং আৰু ডি ফাৰ্ম কোৰ্চৰ ফৰ্ম ফিলআপ চলি আছে। যিসকলে বিএছচি নাৰ্ছিং বা ডি ফাৰ্ম কোৰ্চৰ ফৰ্ম ফিলআপ কৰিব বিচাৰিছে সেইসকল কেণ্ডিডেট এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক পাব। সেই লিংকত ক্লিক কৰি গোটেই ডিটেইলছ চাব পাৰিব, লগতে ফৰ্ম ফিলআপ কৰিব পাৰিব। এতিয়া মই নতুন যিটো নটিচ আহিছে নোটিফিকেশ্যন আহিছে এইটো মই দেখাম। এইটো হ'ল নতুন নোটিফিকেশ্যন। ইয়াতে চাই লওক, নৱেম্বৰ মাহৰ 25 তাৰিখে আহিছে। ইয়াত কৈছে যে যিসকল ছাত্ৰ ছাত্ৰী DMLT কোৰ্চ আৰু হ'ল DBT কোৰ্চ পঢ়িছে সেইসকল ছাত্ৰ ছাত্ৰী এতিয়া বেচেলাৰ কোৰ্চ কৰিব পাৰিব। ইয়াত উল্লেখ কৰিছে যিসকলে DMLT পাছ হৈছে সেইসকলে এতিয়া BMLT পঢ়িব পাৰিব। এইটো হ'ল লেটাৰেল এণ্ট্ৰি, ইয়াতে উল্লেখ কৰিছে। তাৰপিছত যিসকলে DBT কোৰ্চ, ইয়াতে কৈছে ফিজিঅ'থেৰাপি, যিটো DBT কোৰ্চ আছিল ডিপ্ল'মা ইন ফিজিঅ'থেৰাপি, আৰু DMLT হ'ল ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকন'লজি। এইটো আছিল ডিপ্ল'মা কোৰ্চ, কিন্তু এতিয়া ছাত্ৰ ছাত্ৰীয়ে বেচেলাৰ কৰিব পাৰিব, ইয়াত উল্লেখ কৰিছে। ইয়াত কৈছে যে এলাউ কৰিছে লেটাৰেল এণ্ট্ৰি, ইয়াতে উল্লেখ কৰিছে। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ অধীনত যিবিলাক কলেজ আছে সেই কলেজত পঢ়িব পাৰিব, বেচেলাৰ ডিগ্ৰী কৰিব পাৰিব যিসকলে ডিপ্ল'মা কৰিছে। এই নটিচ যদি চাব বিচাৰিছে, নোটিফিকেশ্যন যদি চাব বিচাৰিছে, কাম কৰিব পাৰে। এই ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব, সেই লিংকত ক্লিক কৰি চাব পাৰিব। এতিয়ালৈকে প্ৰচেছ জনাই দিয়া নাই যে কেনেকৈ এপ্লাই কৰিব লাগিব, এইখিনি দিয়া নাই। এই নটিচটো আহিছে, জাননী আহিছে, এইটো মই আপোনালোকক ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দিম, সেই লিংকত ক্লিক কৰি চাব পাৰিব।